-7 ডিগ্ৰীত আইচক্ৰীম খোৱাটো এটা কম ডাঙৰ টাস্ক নে আৰু মানালীত ভাবিছিলোঁ স্ন'ফল হ'ব কিন্তু স্ন'ফল নাপালোঁ আৰু এইটো যে জীৱনত কেতিয়াও কৰি পোৱা নাছিলোঁ। হাজবেণ্ডে মানে জোৰ জবস্তি কৰাইছে, ভয়তে অৱস্থা নাই আৰু মানালীৰ পিনে গৈ থাকোঁতে প্ৰথমতে পাঞ্জাৱ পালোঁ আৰু পাঞ্জাৱত ন এনেকৈ কুঁহিয়াৰৰ খেতি, মানে গোটেই পাঞ্জাৱখনত কুঁহিয়াৰৰ খেতি আৰু মানুহবিলাকে মানে এনেকৈ সন্মুখতে কুঁহিয়াৰৰ জুচ বিক্ৰী কৰে, নিজৰ ঘৰতে খেতি কৰে এনেকৈ। তাকে মানে ইমান ভাল লাগে চাই পিনে, গোটেই পাঞ্জাৱখনত অকল কুঁহিয়াৰৰ খেতি বৰ্তমান আৰু একেবাৰে ফ্ৰেছ জুচ বনাই কিনে মানে সেই কুঁহিয়াৰৰ ৰস বনাই কিনে দিয়ে আৰু। নেক্সট ডে এয়া মানালী পালোঁ, আমি ওলালোঁ ফুৰিবৰ কাৰণে, ভাবিলোঁ আজি ইয়াৰ আশে পাশে থকা যিবোৰ লোকেল হয় সেইবোৰ ঘূৰোঁ আমি। আৰু ইমান বেছি ঠাণ্ডা আছিলে জানানে। আৰু মানালীত এয়া আছামিজ কিটচেন এখনো দেখা পালোঁ, পিছে তাতে একোৱেই নাছিলে, নামটোহে আছামিজ আছিলে ৰেষ্টুৰেণ্ট, কিন্তু একো এটা নাছিলে আছামিজ তাতে। আৰু ৰাস্তাত গৈ থাকোঁতে আমি 100 টকা এটা পালোঁ আৰু গৈ পিনে এই মন্দিৰটো যিটোকে ওচৰতে আছিলে হোটেলৰ পৰা, আমি সেইকাৰণে খোজকাঢ়িয়ে গৈছিলোঁ আৰু মানে গাড়ীখন নাই লোৱা বা অ'টো তেনেকৈ নাই লোৱা। ধৰক 2-3 কিলোমিটাৰমান আগত আছিলে মন্দিৰটো, ভাল লাগিলে। বহুত পুৰণা মন্দিৰ, 500 বছৰ পুৰণা মন্দিৰ হয়। এইটো হিড়িম্বা মন্দিৰ হয় আৰু মোৰ ল'ৰাই ক'ব সেইটো কিয় ইমান ফেমাছ। হিড়িম্বা মাক না পইচা নিদিয়ে এনেকে না, নহ'লে বা লোহাৰ হাতিয়াৰ দিয়ে, নহ'লে বা বকৰি মাউণ্টেন গোটো এনেকে বলি চাই দিয়ে, তাৰে স্কালখিনি ইয়াতে থৈ দিয়ে। লোহে কা অস্ত্ৰ, লোহে কা অস্ত্ৰ। আচ্ছা, উইচ ফুলফিল হ'লে লোহে কা অস্ত্ৰ দিয়ে। এনেকৈ মানে কিবা হেৰি খুজে আৰু মনোকামনা খুজিলে এইটো এনেকৈ লগাই থৈ দিয়ে। নহ'লে বা এটা অস্ত্ৰ দি দিয়ে, নহ'লে বা দি দিয়া। আৰু ৰাস্তাত যে পাইছিলোঁ 100 টকা এটা, আৰু আমাৰ ভাগৰ 100 টকা এটা মন্দিৰত এনেকৈ দি দিলোঁ, আমাৰ পইচাটো পৰিও। আৰু এবাৰ ৰাস্তাত পোৱা পইচা আচলতে নাজানো ৰাখিব লাগে নে নালাগে, সেইকাৰণে আমি মন্দিৰতে দি দিলোঁ। আৰু এয়া হ'ল ইয়াকটো এনেকৈ আচলতে তাতে বহুত পোৱা যায় আৰু হেৰি কৰা নাই আৰু তাক ঘূৰিব নাই দিয়া, এনেকৈ ইয়াকৰ ওপৰত বোলে উঠি ফটো উঠে, প্ৰেছে অলপ সময় বহে আৰু সেইকাৰণে তাতে অলপমান তাক বহালোঁ ইয়াকটোৰ ওপৰত। আৰু তাৰপিছত সি মানে গৰু, মানে ইয়াকটো আচলতে গৰুৰ নিচিনাই, এইবিলাক ঘাঁহ পাত, তাৰপিছত আপোনাৰ চব্জিৰ বাকলি চাকলি চব খায়। তাকে পাছুৱে অকণমান খোৱালে ভাল লাগে, কিন্তু দেখাত ভাল লাগে, কিন্তু মোৰ আৰু হেৰি ওচৰত গৈ পিনে ফটো উঠিব নোৱাৰিলোঁ তেনেকৈ, মানে মোৰ বিৰাট ভয় লাগিল, নাজানো কি বা কৰে বুলি। পিছে ভয় লগা যোনটো একেবাৰে নহয় দেই। আৰু ইয়াতে ওচৰতে এইবোৰ শ্বপিং আছিলে, ভাল লাগে শ্বপিংবোৰ চাই, কিন্তু ইমান এটা খাচ নাছিলে একো, সেইকাৰণে মই একো বজাৰ নাই কৰা। মই ফুৰিব গ'লে বজাৰ চজাৰ অলপ কমকৈ কৰোঁ, বহুতেই কিন্তু বহুত শ্বপিং কৰে, কিন্তু মোৰ শ্বপিং কৰা ইমান এটা চখ নাথাকে। যিবোৰ জেগাত যাওঁ ন, তাৰে ধৰক লোকেল বস্তুবিলাক চাই ভাল লাগে, তাৰে লোকেল যিবোৰ খানা সেইবোৰ খাই ভাল লাগে। এতিয়া হিমাচল প্ৰদেশত মানে সিদ্ধু পোৱা যায়, সিদ্ধু খালোঁ আমি, তাৰপিছত ৰাতি এয়া আইচক্ৰীম খালোঁ আৰু আহোঁতে। তাৰপিছত নেক্সট ডে আকৌ ওলালোঁ আমি এইটো চলাং ভেলীলৈকে, তালৈকে ওলালোঁ। আৰু দেখিছেনে বৰফৰ পাহাৰখন, ইমান বেছি ঠাণ্ডা আছিলে ন, মানে কিমান -7 ডিগ্ৰীমান ঠাণ্ডা আছিলে চাগে আৰু। পিছে স্ন'ফল নাই হোৱা, স্ন'ফল হ'লে বেছি ভাল লাগে। এনেই মানালী ফেমাছ আপোনাৰ স্ন'ফলৰ কাৰণেই হয়, কিন্তু আমি স্ন'ফল একেবাৰেই নাপালোঁ। কিন্তু বৰফো তেনেকুৱা নাছিলে, অলপ চলপে বৰফ আছিলে। আৰু এইটো হট বেলুন, তাতে বহুত কিবা কিবি আছিলে, হট বেলুন এটা, পিছে হট বেলুনটো বহুত দাম, মানে উঠিলেই বোলে 2000 টকাকৈ দিব লাগে। আমি নাই উঠা আৰু দূৰৰ পৰাই অলপ চালোঁ, মই চোৱাই ভাল উঠাতকৈ। কিন্তু ৰাস্তাত আহোঁতে আকৌ এইটো পালোঁ, এতিয়া মনত পৰি গ'ল, ৰ'পৱে আছিলে। মোৰ পিছে বহুত ভয় কৰাৰ কাৰণে হাজবেণ্ডে জবৰদস্তি মোক কৰালে, কাৰণ মোৰ হাইটক লৈ বহুত বেছি ভয়, বহুত ভয়, মানে মই হাইটত যাবই নোৱাৰোঁ, গ'লে মানে মোৰ মূৰটো বেয়া লাগে, কিবা এনজাইটি টাইপৰ হৈ যায়, মই সেইকাৰণে নোৱাৰোৱেই যাবৰ কাৰণে। মোৰ অৱস্থা দেখিছেনে, দেখা নাই, একেবাৰে অৱস্থা বেয়া, কিন্তু বহুত ছেফটি থাকে, এনেকুৱা কোনো নহয় যে পৰি যাম বা কিবা হ'ম, বহুত ছেফটি সিহঁতে হেৰি কৰে। আৰু লগতে এজন মানুহো কৈছে, কেমেৰাটো অন কৰি কিনে মোক ভিডিঅ' বনাব দিছিলে, কৈছে ধুনীয়া এটা ভিডিঅ' হ'ব, গতিকে ভিডিঅ' কৰোঁ আমি। পিছে মোৰ ভয়তে কেমেৰা ক'ৰবাত থাকিলে, অকল টুপিটোহে দেখা পাই থাকিলোঁ মই নিজৰ, মানে নোৱাৰিলোৱে, মানে এনেকুৱা ভয় ন, মানে কি ক'ম আৰু, ভয়তে একেবাৰে পেপা বাহিৰ হৈ গৈছে আৰু মোৰ। বাৰু যিয়েই নহওক, কৰি কিনে ভাল লাগিলে, অলপমান ভয়টো কমিল বাৰু, কিন্তু জীৱনত প্ৰথমবাৰ কৰিছোঁ দেই মই ৰ'পৱে, মই আগতে কেতিয়াও কৰা নাই। আৰু হাজবেণ্ডে সেইকাৰণে জবৰদস্তি মোক পঠাই দিছে যে কৰা, আপুনি নিজৰ মনৰ ভিতৰত থকা ভয়টো অলপমান কমোৱা, একো নহয়, গৈ চোৱা, এটা ধুনীয়া এক্সপিৰিয়েঞ্চ পাবা আৰু গৈ কিনে কৰা। সেয়াই কৰিলোঁ। এনেকৈয়ে বাৰু মানালীখন ঘূৰিলোঁ ফুৰিলোঁ, তাৰে অলপ চলপ ভিডিঅ' বনাই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা লাগিলে জনাব, আৰু পাৰে যদি আপোনালোকেও মানালী এবাৰ গৈ ফুৰি আহিব, সঁচাকৈ বহুত বেছি ধুনীয়া জেগা। আজিলৈ